অলপ ধেমেলীয়াকৈ কথাবোৰ ক'লে মানুহে অলপ ইণ্টাৰেষ্ট লয়। এই আগ্ৰহটো ৰাখি থবলৈ মানে কিছুমান ধেমেলী কথা ক'বলগীয়া হয়, কিন্তু কথাবোৰ সঁচা যে মই এতিয়া নন টেকনিকেল মানুহ, গাড়ীৰ বিষয়ে মই বৰ বিশেষ নাজানো। মই কেৱল গাড়ী এখন চলাওঁ। মোৰ জীৱনত গাড়ীখনৰ প্ৰয়োজনীয়তা ইমানখিনি যে মই গাত বৰষুণ ৰ'দ নপৰাকৈ এঠাইৰ পৰা এঠাইলৈ যাওঁ। এতিয়া মোৰ কথা হৈছে যে সকলোৱে গাড়ীখন চলাওঁতে যিখিনি সাৱধানতা অৱলম্বন কৰি চলাব লাগে, ট্ৰাফিক আইন মানি নিজৰ ছেফটিৰ কাৰণে আমি আটাইবোৰ ছেফটি ফিচাৰ চাই থাকোঁ। আমি আটাইবোৰ ছেফটি ফিচাৰ জানো, আটাইৰ আগত চব কথা কওঁ, কিন্তু ছিট বেল্টৰ কথা নকওঁ, যি আমাৰ আচলতে প্ৰাণ ৰক্ষা কৰে। গতিকে সেই ক্ষেত্ৰত আটাই সজাগ হ'ব লাগে। তেতিয়া গাড়ী আজি যিটো চেল হৈছে, এই চেলটোত আমি সমানে আমি ফূৰ্তি কৰিব পাৰিম যদি আটাইবোৰ যিয়ে গাড়ীবোৰ লয় তেওঁলোক যাতে কুশলে থাকে, সুৰক্ষিত হৈ থাকে। আৰু দ্বিতীয় কথা, জীৱনত মই গাড়ীখনৰ লগত একে বুলি কৈছোঁ এইকাৰণে, কাৰণ মই জোৰকৈ গাড়ী চলাই চালোঁ। লাহে লাহে যোৱা মানুহজনৰ মোৰ মাজত পাৰ্থক্য মাত্ৰ 10 বা 15 মিনিটৰ। গতিকে 10 বা 15 মিনিটৰ কাৰণে দৌৰা-দৌৰি নকৰি নিজৰ প্ৰাণ ৰক্ষা কৰি চলক, ঘৰৰ পৰিয়ালৰ মানুহবোৰ উভতি যাওক, সেইটো বিৰাট দৰকাৰী কথা। আৰু ধেমেলীয়া সুৰত কোৱা কথাষাৰ যে মানে মোৰ নিজৰ মহিন্দ্ৰাৰ গাড়ী আজি কেইবা বছৰ। গতিকে মই কৈ বিচাৰিছোঁ গাড়ীখন নিকিনালৈকে মানে পেৰসিদৰে হৈ থাকে, কিনাৰ পাছতে পৰিবাৰৰ দৰে হয়। তাৰপিছত আফটাৰ চেল চাৰ্ভিচটো বৰ দৰকাৰ। যদি পৰিবাৰে ভাত আনি নিদিয়ে আমাৰ কি গতি হ'ব আমি আটাই মতা মানুহবোৰে জানো। গতিকে আফটাৰ চেল চাৰ্ভিচ মহিন্দ্ৰাৰ ভাল, যিটোৰ কাৰণে মই আচলতে মহিন্দ্ৰাৰ লগত আজি 1 বছৰ জড়িত হৈ আছোঁ এজন কাষ্টমাৰ হিচাপে। আজি 30খন একেলগে বহুত অভিলেখৰ ওপৰত অভিলেখ সৃষ্টি হৈছে, আগলৈ অভিলেখ ভংগ হৈ থাকিব। কিন্তু কথা হৈছে যে যিসকল লোকে গাড়ী এখন কিনিবলৈ আহে তেওঁলোকৰ জমা পইচা কেইটাৰে, যাৰ কাৰণে এইটো ছেকশ্যনৰ গাড়ী এখন অতি প্ৰয়োজনীয়, তেওঁলোকে যেন জীৱনটো উপভোগ কৰিব পাৰে। তাৰ কাৰণে মই কৈছিলোঁ যে ট্ৰাফিক জামত ফচাৰ লগে লগে আমি হৈ হুলস্থুল আৰম্ভ কৰোঁ, এই আকৌ জাম লাগিল, অমুক তমুক, গালি, প্ৰেছাৰ হাই, ষ্ট্ৰেছ হাই। তাতকে নিজৰ প্ৰিয় গাড়ীখনত বহি আছে, এতিয়া এচিটো এনজয় কৰক, গান এটা লগাই লওক, অলপ সময় বহক, ধীৰে সুস্থিৰে আগবাঢ়ক। জীৱনটো তেনেকুৱা।